This is Cloud Present. আমি অহা ইংৰাজী 13, 14 আৰু 15 মাৰ্চ 2019 তাৰিখ বিদ্যানিকেতন ৰাজগড়ৰ ৰূপালী জয়ন্তী উদযাপন কৰা দিহা কৰিছোঁ। আমি অঞ্চলটোৰ প্ৰতিগৰাকী এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, প্ৰাক্তনসকলৰ অভিভাৱকসকলক আমি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক সকলোটি আহি আমাৰ সৈতে সহযোগিতা কৰক আৰু এই অনুষ্ঠানটো সফল কৰি তোলক। ইয়াৰ লগতে অঞ্চলটোৰ জাতীয়তাবাদী প্ৰত্যেকটো দল সংগঠনৰ সদস্যসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহি যাতে এই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে, এই অনুষ্ঠানটো অতি সুন্দৰকৈ সমাপন কৰাত আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু লগতে আমাৰ অঞ্চলটোৰ জাতীয়তাবাদী চিন্তা চেতনাৰে পুষ্ট দল সংগঠনৰ লগতে আমাৰ সংবাদকৰ্মী সকলোকে আহি ইয়াত যাতে অনুষ্ঠানটোৰ ভৱিষ্যত সুন্দৰ কৰি তোলা অৰিহণা আগবঢ়াব পৰা যায়, তাৰ বাবে এই অনুষ্ঠানটোলৈ মই সকলোকে সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ। 25টা বসন্ত গৰকা ৰাজগড় অঞ্চলৰ অন্যতম এখন অসমীয়া শিক্ষানুষ্ঠান বিদ্যানিকেতন ৰাজগড়। বিদ্যানিকেতন ৰাজগড়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। সেয়েহে ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমন্বয়ৰক্ষী সমিতি হৈ মই বিদ্যানিকেতন ৰাজগড় সমূহ শিক্ষাগুৰু আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলোকে আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই নীল আকাশ আৰু আজি এটা সুখবৰ আৰু আমাৰ সকলোৰে কাৰণে গৌৰৱৰ বিষয় যে বিদ্যানিকেতন ৰাজগড় এই বিদ্যালয়খনে আজি 25টা বছৰ সম্পূৰ্ণ কৰিছে। গতিকে এই বিদ্যালয়খনৰ লগত জড়িত যিমানবিলাক শিক্ষাগুৰু আছে সকলোকে শ্ৰদ্ধা জনাইছোঁ। যিমানবিলাক ৰাইজ ইয়াত জড়িত হৈ আছে, যিমানবিলাক ছাত্ৰ ছাত্ৰী, প্ৰাক্তনে হওক বা বৰ্তমান পঢ়ি থকা ছাত্ৰ ছাত্ৰী, সকলোকে শুভেচ্ছা দিছোঁ আৰু আশা কৰিছোঁ এইখন বিদ্যালয়ৰ পৰা আৰু বহুত ভাল ভাল বিদ্যাৰ্থী তেওঁলোক ওলাই আহিব, ভাল ভাল নাগৰিক হ'ব আৰু অসমৰ কাৰণে ভাল ভাল কাম কৰিব। ধন্যবাদ। কিংখাং সমষ্টিৰ শিক্ষা জগতৰ বৰ্ণিল ইতিহাসত বিদ্যানিকেতন ৰাজগড়ৰ নাম আমি সকলোৱে জানো আৰু এই বিদ্যানিকেতন ৰাজগড়ৰ বৰ্তমান সময়ত তেওঁলোকে ৰূপালী জয়ন্তীত ভৰি দিছে। অহা 13, 14 আৰু 15 তিনিদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ তেওঁলোকে আয়োজন কৰিছে। গতিকে এনে মহান্দ ক্ষণত আমি বিদ্যানিকেতন ৰাজগড়ৰ সমূহ ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকললৈ
সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন জনাইছো, শুভেচ্ছা জ্ঞাপন কৰিছো আৰু 13, 14 আৰু 15 তাৰিখৰ তিনিটা কাৰ্যসূচীত আমি সকলোকে নিমন্ত্ৰণ জনাইছো। ৰাজগড় এই বিদ্যালয়খনৰ আমাৰ অতিকে আপোন বিদ্যালয়খনৰ আমি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী। আমাৰ বিদ্যালয়খনৰ অতিকে আপোন বিদ্যালয়খন যিখনে আমাৰ জীৱনৰ কাম সজাই দিলে, সেই বিদ্যালয়খনৰ ৰূপালী জয়ন্তী আহি আছে। গতিকে সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমন্বয়ৰক্ষীৰ হৈ মই ৰূপালী জয়ন্তীলৈ সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, সমূহ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয়খনৰ লগত জড়িত সমূহ ব্যক্তিকে ইয়ালৈ আমন্ত্ৰণ কৰিছো। হাই, মই কুসুম কৈলাশ সৰ্বপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ আৰু সেৱা জনাইছোঁ। বিদ্যানিকেতন ৰাজগড়ৰ এই শিক্ষা অনুষ্ঠানটিৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। গতিকেলৈ অহা ইংৰাজী 13 মাৰ্চৰ দিনা সাংস্কৃতিক অনুষ্ঠানত মই উপস্থিত থাকিম আৰু গতিকেলৈ সকলোকে এই অনুষ্ঠানত উপস্থিত কামনা কৰিলোঁ। আৰু শেষত পুনৰবাৰ মনত ৰাখিব অহা ইংৰাজী 13 মাৰ্চ। ধন্যবাদ।